জনতাৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে খগেন্দ্ৰনাথ স্মৃতি বঁটা দুখনকৈ গ্ৰন্থ উন্মোচন। জনতাৰ শিল্পী জুবিন গাৰ্গলৈ আজি মৰণোত্তৰভাৱে সংগীত ৰত্ন খগেন্দ্ৰনাথ স্মৃতি বঁটা প্ৰদান কৰা হয়। মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰতিষ্ঠাপিত আদিসত্ৰ পাটবাউসী সত্ৰৰ প্ৰয়াত মুখ্য পাঠক, পাটবাউসী সত্ৰৰ বুৰঞ্জীকাৰ, সত্ৰীয়া সংস্কৃতিৰ সাধক তথা অসম সাহিত্য সভাৰ কথা সাহিত্য বঁটা প্ৰাপক সংগীত ৰত্ন খগেন্দ্ৰনাথ পাঠকৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰি অহা হৈছে সংগীত ৰত্ন খগেন্দ্ৰনাথ পাঠকৰ স্মৃতি বঁটা। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক এই বঁটা মৰণোত্তৰভাৱে প্ৰাণৰ শিল্পীগৰাকীৰ পৰিয়ালৰ গৃহলৈ গৈ বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান আৰু গ্ৰন্থ উন্মোচন উপলক্ষে অম্বিকাগিৰি বাণীকান্ত কাকতি বৰপেটা সাহিত্য সভা ভৱনত আজি অনুষ্ঠিত অনুষ্ঠানত প্ৰতীকীভাৱে বঁটা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত ৰাখে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে আৰু স্মৃতি তৰ্পণ কৰে শংকৰদেৱ সমাজৰ সভাপতি উদ্ধৱ চন্দ্ৰ দাসে। ইয়াৰ পিছতে বঁটা প্ৰদান পৰিচালনা সমিতিৰ সভাপতি দীনেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰামৰাই দাস ৰচিত গুৰুলীলা উন্মোচন কৰে বৰপেটাৰ বিশিষ্ট সাহিত্যিক, কলাগুৰু আৰু শিক্ষাৰত্ন বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম বিধানসভাৰ অৱসৰপ্ৰাপ্ত প্ৰধান সচিব হেমেন দাসে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মূল সংস্কৃত গ্ৰন্থ ভক্তি ৰত্নাকৰৰ শ্ৰীহৰি আতাকৃত অসমীয়া অনুবাদ গ্ৰন্থখন উন্মোচন কৰে। সভাত ৰামৰাই দাস ৰচিত গুৰুলীলা উন্মোচন কৰি অক্ষয় কুমাৰ মিশ্ৰই খগেন্দ্ৰনাথ পাঠকৰ সংগীতৰ ক্ষেত্ৰখনৰ কিছু কথা বৰ্ণনা কৰে। প্ৰতিবছৰে খগেন্দ্ৰনাথ পাঠকৰ স্মৃতিত পৰিয়ালবৰ্গই বঁটা প্ৰদান কৰি পাঠকৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে নৱপ্ৰজন্মক তেখেতৰ বিষয়ে জনাবলৈ কৰা প্ৰয়াসক প্ৰশংসা কৰে। আজি জুবিন গাৰ্গলৈ আগবঢ়োৱা বঁটাৰ লগত গুৰু আসন, স্মাৰক, গামোচা, মানপত্ৰ, গ্ৰন্থৰ টোপোলা আছে। ৰমানন্দ পাঠকে আগধৰা আজিৰ সভাত বৰপেটা সাহিত্য সভাৰ উপসভাপতি অজিত কুমাৰ দেৱানৰ লগতে বহুকেইজন ব্যক্তি উপস্থিত থাকে। বৰপেটাৰ পৰা নীলোৎপল পাঠকৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।